আজি হ'ল গণেশ পূজা, সেইটো কাৰণে আমি গণেশ মন্দিৰলৈ আহিলোঁ। ইয়াৰ আগতে গণেশ পূজা বুলি আমি ক'ৰ মন্দিৰত যোৱাই নাছিলোঁ। আজি ইমান এটি ডাঙৰ হ'লোঁ, তো আজি আহিলোঁ মা, মই, ভণ্টি, মাজু খুৰীমাহঁতৰ দুয়োটা ভণ্টিকে লৈ আহিছোঁ। বাপেকে ব'ল যাওঁ আজি পূজাকে চাই আহোঁ। তাৰ পাছত এয়া মন্দিৰত আহি চাকি বন্তি জ্বলালে। এইখিনি সময় বিৰাট প্ৰিয় মোৰ, সঁচাকৈ সকলোৰে প্ৰিয় বাৰু। তাৰে পাছত এয়া মন্দিৰত ভিতৰে থকা অলপমান ইফালে সিফালে গ'লোঁ। তাৰপিছত আমি খালোঁ প্ৰসাদ। প্ৰসাদ খাই মই ভিডিঅ'টো অন কৰি চাওঁ যে ফুড ক'ত দিছে দেখিছে নাই, একো নাই বাৰু, কেতিয়াবা কেতিয়াবা হয়। বহুখিনি ভিৰো আছিলে। তাৰপিছত আমি মন্দিৰতে অকণমান সময় বহি বাহিৰৰ ফালে ওলাই আহিলোঁ ঘৰত যাওঁ বুলি। তাৰপিছত দেখিলোঁ এইটো বিধ নহয়, এই বস্তুবিধটো দেখিলে আৰু ৰ'ব নোৱাৰোঁ। তাৰ পাছত খাই ঘৰৰ ফালে আহিলোঁ। এইটোতো জীৱনত থাকিবই মোৰ। আজিলৈ ইমান বাই।